গাইজ বলক পূজা খাব যাওঁ আজি বিভিন্ন ধৰণৰ জাগাত যাম আৰু বিভিন্ন বস্তু দেখাম জুবিনদাৰ কেনেকৈ বনাইছে কেনেকৈ ৰাখিছে জুবিনদাৰ বস্তুবিলাক বলকচোন আজি বিভিন্ন ধৰণৰ জাগা হে গাইজ আমি আহি পালোঁ পূজাত থমনাথ আৰু এয়া চাহ জুবিনদা কি ধুনীয়াকৈ গিটাৰ জাপি আৰু ত্ৰিশূল লাগিছে এয়া তোমালোকে সকলোৱে আহা থমনাথ কি ধুনীয়াকৈ বনাইছে আৰু এয়া আমাৰ হাউলিৰ ৰাস তোমালোকে সকলোৱে চোৱাচোন এবাৰ জুবিনদাৰ কি ধুনীয়া তেওঁৰ হাত তেওঁৰ ভৰি আৰু তেওঁৰ জোতা চাবচোন আৰু তেওঁ পিন্ধা কাপোৰযোৰ এইযোৰ চাওক এবাৰ ভালদৰে আৰু এইপিনে আছে তেওঁৰ টি চাৰ্ট আৰু এই তেওঁৰ হাতখন সেইখন তেওঁৰ ভৰিখন এইখন আৰু এনেকৈ ৰাখিছে এইবাৰ ৰাসত হাউলি ৰাসত আৰু তেওঁৰ জোতাবোৰ তেওঁ বিভিন্ন ধৰণৰ ৰঙৰ জোতাবোৰ পিন্ধিছিল আৰু তেওঁৰ কিছুমান ফটো এনেকৈ ৰাখিছে তেওঁৰ সৰুকালৰ ফটো কিছুমান ৰাখি থৈ দিছে ইয়াতে আৰু সেই বাইদেউগৰাকীয়ে প্ৰশিক্ষণ দি আছে আৰু এইফালে তেওঁ পিন্ধা চলাবোৰ চাওকচোন এবাৰ কি ধুনীয়াকৈ বনাইছে হাউলিৰ ৰাস আৰু আমি যাম এইবাৰ বলক বেলেগত যাওঁ এইবাৰ আহিছোঁ আমি পাঠশালাৰ ৰাসত চাওকচোন তোমালোকে কি বনাইছে এয়া তোমাৰ জুবিনদাৰ এয়া নাচ আৰু এইবাৰ যাম আমি বলক বেলেগ ঠাইত যাওঁ আমি আহি পালোঁ বৰমা আৰু বৰমাত চাওকচোন এবাৰ গাইজ ভিডিঅ'টো যদি চাই ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি